ৰাম নাৰায়ণ ৰাম এই সকলোবোৰ কোনো নিৰ্দেশত চলি আছে। এই সকলোবোৰ কোনোৰ ইংগিতত ঘটিছে। সেই ব্যক্তিৰ ব্যক্তিত্বক কেনেকৈ বুজিব? এই সংসাৰ কোন শক্তিৰ প্ৰেৰণাত চলি আছে? এনে অনুভৱ কেনেকৈ জন্মে? সেই শিল্পী ক'ত আছে? সাধাৰণতে এইবোৰ ক'ব পাৰি, কিন্তু যদি ঘণ্টিটো প্ৰতিখন লৰোৱাৰ প্ৰয়োজন হয়, প্ৰতিখন ঘণ্টাৰ পিছত তাক ঠিক কৰিবলগীয়া হয়, তেন্তে কোনো সেই ঘণ্টিটো ব্যৱহাৰ নকৰে। এই বিশ্বটো সকলো নিজে নিয়ম অনুসৰি চলি থাকে। আমাৰ সুৰৰ নিয়মসমূহত চেতন কণাবোৰ এনে স্থাপন কৰা আছে যেন এই অসীম শূন্যত ধূলিকণা বিজপি থকা সৰু হ'লেও গতিশীলতাৰ আলোড়নৰ দ্বাৰা এই বালুনী পৃথিৱী, সূৰ্য আৰু গ্ৰহসমূহ গঠিত হয়। বাস্তৱতে বহুতো কণাকে একেলগে কৰিলে পৃথিৱী গঠিত হয়। অসংখ্য বালিৰ কণাৰ একত্ৰত দেশ গঠিত হয়, যাক মৃত্তিকা পৃথিৱী বুলি কোৱা হয়। সেই গোলাকাৰ বস্তুটো অসংখ্য অণুবোৰৰ সংমিশ্ৰণেৰে গঠিত। মৃত্তিকাৰ নিজৰ কোনো স্বতন্ত্ৰ ৰূপ নাই। ইয়াত পানী আছে, বৰফ আছে, জুই আছে, আৰু এই সকলোবোৰ কেৱল সূৰ্যৰ পৰা আহিব পাৰে।